তোৰ পেনে খুলি গ'ল তোৰ পেনে খুলি গৈছে এক্সপ্ল'ৰিং ভিলেজৰ আৰু এটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আজি ছাতি লৈ আছোঁ কাৰণ বৰষুণৰ কোনো একো আটা পাতাই নাইকিয়া হৈছে কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে কোনো ঠিকনাই নাই এই মাত্ৰ ৰ'দ দি আছিলে এই মাত্ৰ বৰষুণ দি দিলে তো কোনো ঠিকনাই নাই তো আজি আমি দাদা দুজনৰ লগত এটি জেগালৈ গৈ আছোঁ দাদা দুজন আহি আছে কিন্তু ক'লে গৈ আছোঁ ময়ো নাজানো দাদা দুজনেহে সবিশেষ জনাব পাৰিব আপোনালোকক তো ব'লক এইখন গাড়ী আহি আছে এইখন দাদাৰ গাড়ী আমি এইখন গাড়ীতে আজি অলপ ফুৰিবলৈ যাম অথনিবাৰ ৰখাই ৰখাই আমনি লগাই দিছে এইকেইটা আহি পাই গৈছে এইকেইটাৰ কাৰণে ৰখি আছোঁ অথনিৰ পৰা আমি আহি পেলাই গাড়ীত উঠিলোহি অথনিৰ পৰা ৰখাই থৈ দিছে মোক হা ৰখাই থোৱা মই মানুহটো দেখাই আছোঁ আপোনালোকক বৰষুণ দি আছিলে বৰষুণ দি শেষ হৈ ৰ'দ ওলাই গ'ল কিন্তু মানুহকেইটা আহি আছোঁকৈ এতিয়ালৈকে আহি পোৱা নাই আৰু দেৰি হোৱাৰ মেইন কাৰণটো হ'ল এইটো বৰষুণত এইটো হ'ল ননিতা একদম এলেহুৱা মানুহ ক'লৈকো যাবলৈ হ'লে মানে মানুহটোক এঘণ্টামান আগতে ক'ব লাগিব যে আমি আহিলোঁ বুলি আৰু আমাৰ লগত আছে এইফালে আছে আমাৰ লগত কানাডাৰো এটা ইউটিউব চেনেল আছে অকণমান ইউটিউব চেনেলটোৰ বিষয়ে কৈ দিয়ক ইউটিউব চেনেল এটা আছে মোৰ টেষ্ট অফ নৰ্থ ইষ্ট এণ্ড এণ্টাৰটেইনমেণ্ট বুলি ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে আৰু চাই থাকিব আমাৰ ভিডিঅ'টো আজি আমি গৈ আছোঁ এটা জেগা বহুত ধুনীয়া জেগা এখন গাঁও জনজাতি লোকসকল বাস কৰা কাৰ্বি জনজাতি গৈ আছোঁ আজি ভিডিঅ'টো ভাল হ'ব একদম ৰকিং ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো আৰু মই ৰানাদাৰ চেনেলৰ যিটো লিংক হয় মই ডিছক্ৰিপশ্যনত দি দিম ঠিক আছে নতুন ভিডিঅ'টো আপোনালোকে ভাল পাব তো আপোনালোকে দুটামান চিনেৰী উপভোগ কৰক এয়া আমি মাত্ৰ আমাৰ জেগাখিনি আহি পালোহি কিন্তু বৰষুণ বহুত বেছি তো সেইটোৰ কাৰণে আমি তিনিজনে এতিয়া বৰ্তমান গাড়ীতে বহি থাকিবলগীয়া হৈছে বৰষুণটো অলপ কমিলে আপোনালোকক আমি জেগাখিনি দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম এয়া ৰানাদাই ব্লগ বনাই আছে তেখেতৰ কাৰণে বহুত ধুনীয়া জেগা এয়া আমাৰ ননিদা উপায় নোহোৱাত গৈ তাতে চাংঘৰ দিছে বৰষুণ বেছি কাৰণে আজি আমাৰ লগত আছে এফালে মন্টুদা এফালে ৰিংকু এফালে ধনদা আৰু এফালে বিকি আমাক এই জেগাখিনিলৈ আমাক লৈ আহিছে তেওঁলোকে আমাক ইয়ালৈ লৈ আহিছে দেওবাৰে আকৌ ধনদাই কৈছে দেই দেওবাৰে বোলে আকৌ দেওবাৰে আকৌ লগ হ'ম খানা এটা হ'ব ন আৰু খানাটো মেইনলি প্লেনিং কৰিছে আমাৰ
মন চুদাই আৰু এইফালে ননিদা এলেহুৱা মানুহটো এইটো এলেহুৱা মানুহটো আৰু এইফালে আমাৰ ৰাণাদা তো আমি এই কাৰ্বি ব্লকৰ ক্ৰ'আৰং গাঁৱত আমি আছোঁ বৰ্তমান আমি ক্ৰ'আৰং গাঁৱৰ CM তেখেতৰ লগত কথা বতৰা পাতি পেলাই এই জেগাকণৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ এইখন গাঁৱৰ বিষয়ে অলপমান আমাক এই CM ডাঙৰীয়া তেখেতে অকণমান আমাক গাঁওখনৰ বিষয়ে জনাব আমাৰ এইখন কাৰ্বি ব্লক ক্ৰ'আৰং হয় হয় এটা বিশ্বনাথ কলেজে এখন পৰিষ্কাৰ গাঁও হিচাপে এডপ্ট কৰিছে হয় পৰিষ্কাৰ গাঁওখন তৈয়াৰ কৰিবলৈ আহোঁতে এই ঠাইখন দেখিলে আৰু তেখেতসকলে চিন্তা চৰ্চা কৰিলে যে ইয়াত আমি সদায় পৰাই যদি থওঁ তেতিয়াহ'লে বৰ এটা টুৰিজিম প্লেচ হ'ব আৰু ইয়াত বহুত মানুহ আহি ফুৰিব পাৰিব ঠিক তেনেকুৱা চিন্তা কৰি আমি এখন ইয়াতে এখন উদ্যান হিচাপে তৈয়াৰ কৰিছোঁ এই উদ্যান বুলিও ঠিক একেই আৰু ধৰ আপোনাৰ ইকো টুৰিজিম কেম্প হিচাপে আমি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ আৰু ইয়াতে ভৱিষ্যতলৈ আমি মানে মানুহে যদি টুৰিষ্টসকলে আহি ৰাতিও থকাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াতে ৰাতি আহি থাকি যাব পাৰিব আৰু আপোনাৰ জনজাতীয় খাদ্যৰ খিনিও আমি পৰিৱেশন কৰিবলৈ মানে আমাৰ পৰিকল্পনা আছে কিন্তু হয়তো অকণমান দেৰি হ'ব আৰু এনেই চাৰিআলিৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা এইখিনি জেগালৈ আহিবলৈ কিমান দূৰ হ'ব আপোনাৰ প্ৰপাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আপোনাৰ 16 কিলোমিটাৰ হ'ব আৰু পাভৈ চেণ্টাৰৰ পৰা আপোনাৰ 6 কিলোমিটাৰ অ'কে মানে পাভৈ ৰাস্তাটোতে আহি পেলাই এইফালে 6 কিলোমিটাৰ আহিলে এইখন জেগা পাই যাবহি হয় ঠিক আছে বিশ্বনাথ কলেজে পঢ়া শুনাৰ ক্ষেত্ৰতো সহায় কৰিম বুলি কৈছে ইয়াৰ পৰা মানে যিসকলে ছাত্ৰ ছাত্ৰী তাত এডমিশ্যন ল'ব তেখেতসকলে কোনো পাৰ্চেণ্টেজ নোচোৱাকৈ সকলোকে এডমিশ্যন দিয়াৰ কথা দিছে আৰু ফ্ৰী বুলিতো নহয় কিন্তু ঠিক মানে তেনেকুৱা সকলোৱে এডমিশ্যন পাব আৰু এইটো প্ৰিন্সিপাল ছাৰ নিজে কৈছে আৰু বিশ্বনাথ কলেজৰ পৰা 1 লাখ টকাৰ আৰ্থিক সাহায্য এটা ঘোষণা কৰিছে কিন্তু এই লকডাউনৰ কাৰণে ক'ভিডৰ কাৰণে লকডাউন হৈ থকাৰ কাৰণে এতিয়ালৈকে দিব পৰা নাই আৰু আমি উদ্যানখনত আচলতে এখন পঠাই জানত বান্ধ আছিলে বান্ধ দিয়াৰ পৰা এতিয়া প্ৰকাণ্ড এটা বিল সৃষ্টি হৈছে গতিকে উদ্যানখনৰ নাম সেইটো কাৰণে আমি পঠাই লাংচ নামে নামাকৰণ কৰিছোঁ পঠাই লাংচ উদ্যান হিচাপে আপোনালোকৰ ইয়াত কিমান জনসংখ্যা হ'ব পাৰে আপোনালোকৰ গাঁৱত আপোনাৰ আমাৰ যিটো ক্ৰ'আৰং চুবুৰীটো হয় এনেই 80 ঘৰ মানুহ আছে তাতে 400 মান জনসংখ্যা আছে আৰু আমাৰ ইয়াত অকল কাৰ্বি জনজাতি বসবাস কৰি আছোঁ আমি অকল কাৰ্বি জনজাতি এতিয়া আমাৰ উৎসৱ পাৰ্বণবিলাকতো আপোনালোকে জানে সকলোৱে জানে আমাৰ যিটো ৰংকেৰ আমাৰ মেইন উৎসৱ ৰংকেৰটো আমি প্ৰতি বছৰে ফেব্ৰুৱাৰী 15 তাৰিখে আমাৰ এই ৰংকেৰ উৎসৱটো আমি পালন কৰোঁ আৰু ব্যক্তিগত হিচাপে আমাৰ যিটো দহা কাজটো আমি চমংকান বুলি কওঁ সেইটো অলপ আমাৰ নিয়মত আমি বহল ভিত্তিত এই উদযাপন কৰা হয় সেইটো এটা উৎসৱ হিচাপে আৰু আমাৰ পূজা পাৰ্বণটো আমাৰ সজন পূজা বুলি কওঁ সজন পূজাটো পাতে আৰু অন্যান্য ঘৰুৱা তেনেকুৱা পূজা পাৰ্বণবিলাক চলে হয় আমাৰ উৎসৱ পাৰ্বণৰ বাহিৰে আমি গোটেই পাভৈ অঞ্চলত আমি যিহেতু গোটেই মানুহ মিলি আমি থাকিব লাগিব মিলিজুলি থাকিব লাগিব গতিকে আমি ধৰক বিহু সময়তো আমি আৰু মানে তেনেকুৱা আমি সহযোগ থাকে আৰু বিভিন্ন উৎসৱ পাৰ্বণতো আমি সহযোগ কৰোঁ যেনে ৰাসতো আৰু আমাৰ যিকোনো ক্ষেত্ৰতো আমি সহায় কৰোঁ আৰু যোৱা বছৰটো মই পাহৰিছোঁ কিন্তু আমাৰ ইয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন আমি বহল ভিত্তিত প্ৰায় 5-6 হাজাৰ মানুহ গোট খোৱাকৈ আমি অনুষ্ঠিত কৰিছিলোঁ আৰু সেইটো এটা পাভৈ অঞ্চলত এইটো এটা বৃহৎ এটা অনুষ্ঠান হিচাপে আছে আৰু সকলোৱে গম পায় আৰু গোটেই অসমৰ মানুহে গম পায় আমি আমাৰ CM ডাঙৰীয়া কাৰ্বি গাঁৱৰ CM ডাঙৰীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ যিমানখিনি আমাক সহায় কৰিলে ইয়াৰ বিষয়ে জনাবৰ কাৰণে তেওঁৰ বাবে তেওঁক আমি অলেখ ধন্যবাদ জনালোঁ ধন্যবাদ আপোনালোকলৈ মোৰ ধন্যবাদ থাকিল আমি গোটেই কমিটিখনৰ হৈ কাৰণ আপোনালোকে আমাৰ অঞ্চলটোৰ এটা
ভাল এটা আপোনালোকৰ যোগেদিও এটা প্ৰচাৰ হ'ব আৰু এইখন উদ্যানলৈ সকলোকে আমি মানে নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোক হয় ধন্যবাদ এয়া চাংঘৰ ইয়াৰ ভিতৰলৈও গৈ আপোনালোকক দেখুৱাম প্ৰথমতে এয়া আপোনালোকে ইয়াৰ যিটো পৰিৱেশ আৰু দৃশ্য সেইটো চাওক কিমান ধুনীয়া এই জেগাটো বিশ্বনাথ চাৰিআলি পাভৈ পিনে আছে পাভৈৰ পৰা ইয়ালৈ অলমষ্ট 7-8 কিলোমিটাৰমান সোমাব লাগিব এইটো জেগালৈ চাওক কিমান ধুনীয়া জেগা কেতিয়াবা কামৰ মাজত সময় উলিয়াই এইবোৰ জেগালৈ আহিব তাক আহি পেলাই বহিবলৈ ধুনীয়াকৈ বাঁহৰে চকীও বনাই থোৱা আছে বহিবৰ কাৰণে একদম ধুনীয়াকৈ তাত দুজন বহিব পাৰি ইয়াত ফেমিলি বহিব পাৰি এইটো ফেমিলি বেঞ্চ ধুনীয়াকৈ বহি একদম মজা আছে খানা খাবৰ কাৰণে জেগা ধুনীয়াকৈ বহিবৰ কাৰণে জেগা আছে আহিব আহিলে একদম ধুনীয়া একদম ফ্ৰেছ হৈ যাব আপোনালোকে ইয়াত আহিলে দেওবাৰ দিনে তাত কাম বন বাদ দি অকণমান ফেমিলিৰ লগত আহি পেলাই ৰিলেক্স কৰক মন ভাল লাগি যাব আপোনালোকৰ তো ব'লক এতিয়া আমি গৈ পেলাই আপোনালোকক এটা এই গোটেই জেগাটোৰ এটা ভিউ দেখাবৰ কাৰণে চেষ্টা কৰোঁ ইয়াত ইমানেই ভয় লাগিছে বহি লৈছোঁ আৰু লাষ্টত উপায় নাই আৰু সাংঘাতিক ভয় লাগিছে কিন্তু ইয়াৰ যিটো ভিউ বহুত ধুনীয়া কৈছোঁ নহয় আপোনালোকে এদিন আহক ইয়ালৈ চাওক ইয়াত আহি পেলাই জেগাটো
হ'বই খোজ কাঢ়িলে চাবচোন জোৰ নোপোৱাত ফৰ্ম কৰা যেন লাগিছে কি হ'ল আয়ো লাজ কৰিছে ছোৱালীজনীয়ে যাম 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 ওলাই যাবি মজা লাগিব মজা লাগিব ননিদা গৈছে উঠিবলে ননিদা মজা 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 এই উঠক না উঠক আরে নেঠেলে নেঠেলে নামিবই নিদিব এই নেঠেলে উঠক না নামিবই নিদিব মস্তি লাগিছে ন যা এইটো নহ'ব এইটো স্পীড কি হ'ব নাই 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 মোক নালাগে তো ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব কমেণ্ট কৰি পেলাই আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আৰু আমাৰ লগত থাকক নেক্সট ভিডিঅ'ৰ কাৰণে থেংক ইউ তোৰ পেনে খুলি গ'ল তোৰ পেনে খুলি গৈছে জপিয়াবি নেকি জপিয়া এই মাল দেখোন